খুবেই ভাল লাগিছে মোৰ যি কষ্ট কৰিছিলোঁ সেয়া সাৰ্থক হ'ল লগতে মা দেউতাৰ সপোন আছিলে মোক ভালকৈ এনেকৈ পাছ কৰোৱা মোৰ ভাল হ'ল খুবেই ভাল লাগিছে খুবেই সুখী আছোঁ। তোমাৰ নাম কি আছিলে? নমস্কাৰ, মোৰ নাম শ্ৰীমতী কৃষ্ণালী ধাদুমীয়া। তোমাৰ ঘৰ? মোৰ ঘৰ লাকিলি হাবি। তোমাৰ দেউতাৰ নাম? দেউতাৰ নাম সত্যজিৎ ধাদুমীয়া। মাৰ নাম? কাশ্মী ধাদুমীয়া। দেউতাই কি কৰে? দেউতাই আমাৰ এই শান্তিপুৰ বাগানত চকীদাৰ কৰে। শান্তিপুৰ বাগানত চকীদাৰ কৰে। তুমি কেইটা বিষয়ত লেটাৰ পাইছা? মই গোটেই 6খনতে পালোঁ। 6খনত। তাৰপিছতে তোমাৰ ভৱিষ্যত পৰিকল্পনা এতিয়া কি? মোৰ ভৱিষ্যত পৰিকল্পনা প্ৰথমতে এগৰাকী ভাল মানুহ হোৱাৰ। হয়। তাৰপিছতে মই IAS অফিচাৰ হ'ব খোজোঁ। IAS অফিচাৰ হ'ব বিচৰা? হয়। তুমি কেনেধৰণে পঢ়া শুনা কৰিছিলা? মোৰ পঢ়াৰ তেনেকৈ কোনো টাইম টেবুল নাই। হয়। মই যিমানখিনি পাৰোঁ চেষ্টা কৰিছিলোঁ মই ভালদৰে মানে যিখিনি সময় পঢ়িছিলোঁ আৰু সেইখিনি ভালদৰে পঢ়িছিলোঁ। ধুনীয়াকৈ বুজি লৈছিলোঁ কথাখিনি কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ তেনেকৈ। লগতে তুমি ঘৰুৱা টিউশ্যন কৰিছিলা নেকি? নাই, মই কোনো টিউশ্যন কৰা নাই। কোনো এটা বিষয়তে কৰা নাই? নাই কৰা। তুমি কিমান সময় পঢ়িছিলা? মই দিনটোত প্ৰায় 6 ঘণ্টামান পঢ়োঁ আৰু মোৰ তেনেকৈ মানে টাইম নাই। টাইম নাই? মানে কোনো এটা নিৰ্দিষ্ট বিষয় বোলে চেপ্টাৰ বোলে ইমান সময় পঢ়িম বুলি কোনো ধৰণৰ হেৰি নাই? নাই, মোৰ যোনটো ভাল লাগে মানে পঢ়ি যাওঁ আৰু ধুনীয়াকৈ। ইমান ভিতৰুৱা এখন গাঁৱৰ পৰা তুমি ইমান শিক্ষাৰ্থীয়ে পাছ কৰিছা? হয়। এই ক্ষেত্ৰত তোমাক কোনে কোনে সহযোগ কৰিছে? মা দেউতা বা ওচৰ চুবুৰীয়া বংশ পৰিয়াল বা তোমাৰ শিক্ষক শিক্ষয়িত্ৰী? মই পোনপ্ৰথমে মোৰ মা দেউতাক ধন্যবাদ জনাব খুজিম। হয়। তেওঁলোকে বহুত কষ্ট কৰি মোক পঢ়ুৱাইছে। হয়। আৰু মোৰ ছাৰ বাইদেউসকল তেওঁলোককতো জনাবই লাগিব ধন্যবাদ। তেওঁলোকে বহুত সহায় কৰিছে মোক। তেওঁলোকৰ অবিহনে কেতিয়াও নোৱাৰিলোহেঁতেন মই। আৰু লগতে মোৰ ওচৰ চুবুৰীয়া বহুত ভাল হয়, তেওঁলোকে মোক বহুত উৎসাহ উদ্দীপনা যোগায়। তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিব খুজিম। নিশ্চয়। লগতে এই লাকিলি গাঁৱৰ যিসকল এতিয়া ধৰা উঠি অহা প্ৰজন্ম আছে তেওঁলোকলৈ তোমাৰ কি আহ্বান থাকিব যিসকলে পঢ়া শুনা কৰি আছে? ভালদৰে পঢ়িবা আৰু মানে এতিয়া যিখিনি দিবলৈ আকৌ আমাৰ পিছৰ বেষ্টটো ক'ব খুজিছোঁ ভালদৰে প্ৰথমৰ পৰাই পঢ়ি যাবা। পিছলৈ থ'লে মানে অলপ দিগদাৰ হয়। কিছুমানে কাইলৈ পঢ়িম তেনেধৰণেও হয়। মোৰ লগতো হৈছিলে ফাৰ্ষ্টতে। ভালদৰে পঢ়ি যাবা প্ৰথমৰ পৰাই কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ চাবা। কেৱল কুৱেশ্যন আনচাৰৰ লগত মানে চাই থাকিলে নহ'ব। ভালদৰে কিতাপৰ লেচনবোৰ ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। কি বুজাব খুজিছে জ্ঞান ল'বলৈ চেষ্টা কৰিবা। তোমাৰ প্ৰতি মোৰ আৰু এটা প্ৰশ্ন। ইতিমধ্যে আমি দেখা পাইছোঁ যে চৰাইদেউ জিলাখনৰ বিভিন্ন প্ৰান্তত কম বয়সীয়া ল'ৰা ছোৱালীয়ে বিশেষকৈ যুৱকসকল ড্ৰাগছৰ প্ৰতি আসক্তি বাঢ়িছে আৰু বহু পৰিয়ালে ইতিমধ্যে তেওঁলোকৰ ল'ৰাই ড্ৰাগছ খোৱাৰ বিষয়টো প্ৰশাসনক জ্ঞাত নকৰি সেই ল'ৰাবিলাকক ড্ৰাগছ আসক্ত ল'ৰাবিলাকক মানে তেওঁলোকৰ পুত্ৰসকলক ৰিহাব চেণ্টাৰত তেওঁলোকক মানে চিকিৎসা কৰোৱাই আছে। গতিকে যিসকল ড্ৰাগছ মানে আসক্ত তেওঁলোকৰ প্ৰতি তোমাৰ কি আহ্বান থাকিব বা নৱপ্ৰজন্মই এই বিষয়টোৰ প্ৰতি আচলতে ড্ৰাগছ আসক্ত হ'ব লাগে নেকি? তোমাৰ মনোভাৱ কেনেকুৱা কি হ'ব কোৱা? নৱপ্ৰজন্মক ক'ব খুজিম মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা এনেকৈ মানে ড্ৰাগছ খাব নালাগে। নিজৰ শৰীৰৰে ক্ষতি হয়। তো এইটো খোৱাৰ কথাই নাথাকে আৰু নিজৰ সপোন থাকিব লাগে জীৱনত নিজৰ সপোনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। ড্ৰাগছৰ লগত মানে নিজৰ মা দেউতাকৰ প্ৰতি চাব লাগে। তেওঁলোকৰ মাক দেউতাকে কিমান কষ্ট কৰিছে তেওঁলোকক ভাল মানুহ কৰিবৰ বাবে। গতিকে নিজৰ মা দেউতাৰ সপোনবোৰৰ প্ৰতি তেওঁলোকে দৃষ্টি দিব লাগে। তাৰমানে তুমি ভৱিষ্যতে এগৰাকী IAS বিষয়া হ'বা, হয় জানো? আৰু মানুহৰ কাৰণে কাম কৰিবা। ভাল কাম কৰি যাব খুজিম সমাজৰ কাৰণে।